মুর্দাবাদ অহম সরকার মুর্দাবাদ 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 অহম সরকার মুর্দাবাদ 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 জয়ন্ত মোল্লা মুর্দাবাদ 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 ধর্ম অনুঘাত চলি আছে এটো প্রায় গোটেই অহম ধৰি চলি আছে আপোনাৰ সব ঠাইতেই পানীৰ যোগান বন্ধ হৈ আছে বৰ্তমান আমাৰ কেইটামান দাবী আছিলে যিখিনি দাবী প্ৰায় 2 বছৰ ধৰি আমি আন্দোলন কৰি আছো কিন্তু এতিয়ালৈকে পূৰণ হোৱা নাই যাৰ কাৰণে আমি আজি ডিভিজনত আহি বহিব লগা হৈছে আমাৰ দাবীখিনি হৈছে আমাক শ্ৰমিক আইন অনুসৰি ন্যূনতম বাৰ্তা প্ৰদান কৰক 2 নম্বৰ আমাৰ এংগেজমেন্টৰ পৰিৱৰ্তে পিএইচচিৰ পৰা এপইন্টমেন্ট প্ৰদান কৰিব লাগে 3 নম্বৰ আমাৰ জীৱনৰ নিৰাপত্তা আৰু পৰিয়ালক সুৰক্ষা প্ৰদান কৰক 4 নম্বৰ আমাৰ নিযুক্তি পাবলৈ ৰৈ যোৱা যিসকল সতীৰ্থ আছে সেইসকলক নিযুক্তি দিব লাগে 5 নম্বৰ আমাক ইউজাৰ কমিটি বা পঞ্চায়ত বিভাগৰ পৰা মুক্ত কৰি আমাক পিএইচচিৰ পৰা এপইন্টমেন্ট দিব লাগে এইখিনি আমাৰ মূল দাবী এইখিনি দাবী পূৰণ নোহোৱালৈকে আমি ধৰ্মঘাট চলাই থাকিম আৰু আজিকালি 6,500 টকা আমাক দৰমহা দিয়ে 6,500 টকা দিয়া এটা পৰিয়াল চলে নেকি এটো আমাৰ মন্ত্ৰী যোনজন আছে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া এজনে কি বুজি নাপায় নেকি 6,500 টকাত আজিকালি বজাৰ এটা কৰিব নোৱাৰি কাৰণ আমাৰ ডেইলি হাজিৰা হৈছে 216 টকা কিমান পইচা আমি ঘৰত কাম কৰা মানুহক দিব লাগে 500 টকা আমি গোটেই দিন ওয়াটাৰ সাপ্লাইত কাম কৰো যত আমি পাও 216 টকা আৰু আমাৰ ঘৰত বেলেগ মানুহে কাম কৰে হিয়তক আমি দিব লাগে 500 টকা এটো কেনেকে কিহৰ চাকৰি কৰি আছো আমি এটো চাকৰিটো কেইদিনমান পিছত আমাৰ মানে সব দংগ হৈ যাব এই 6,500 টকা এটা পৰিয়াল পঢ়িব পাৰে নেকি লৰা ছোৱালী আছে ফ্যামিলি আছে লৰা ছোৱালীক পঢ়াব লাগে বিমাৰ আজাৰ আছে আজিতো 6,500 টকা দি পৰিয়ালৰ খৰচাই নহয় খোৱা বোৱাই নহয় এটো চৰকাৰে বুজি নাপায় নেকি আমি চৰকাৰক অনুৰোধ জনাও হিমন্ত ডাঙৰীয়া সাহেবক অনুৰোধ জনাও যাতে আমাৰ দাবীখিনি জলদি পূৰণ কৰে আৰু যাতে আমাক কিবা এটা আস্থা দিয়ে পিএইচচিৰ আন্ডাৰৰ পৰা মানে জলমিত্ৰা হিচাপে মই কাম কৰি আছো আমাৰ এটা দাবী আছিলে আমাৰ দাবীখিনি হৈছে আমাৰ শ্ৰমিক আইন অনুসৰি ন্যূনতম বাৰ্তা প্ৰদান কৰক আৰু আমাৰ 2 নম্বৰ হ'ল আমাক এংগেজমেন্ট লেটাৰৰ পৰিৱৰ্তে পিএইচচিৰ পৰা এপাৰ্টমেন্ট আমাক প্ৰদান কৰক আৰু এটা আছিলে 3 নম্বৰ আমাৰ জীৱনৰ নিৰাপত্তা আৰু পৰিয়ালৰ সুৰক্ষা প্ৰদান কৰক আৰু 4 নম্বৰ আছিলে আমাৰ নিযুক্তি পাবলৈ থাকি যোৱা সকলো পুৰণা অতিথ্য নিযুক্তি কৰক আমাৰ 5 নম্বৰ দাবী হ'ল আমাক ইউজাৰ কমিটিৰ পঞ্চায়তৰ বিভাগৰ পৰা নিযুক্তি কৰি মুক্ত কৰি বিভাগৰ পৰা আমাৰ দৰমহা দিয়ক আৰু আমাৰ দাবী আছিলে আমাৰ 6,500 টকা এটা আমি দৰমহা পাই আছো এই দৰমহাটো দি আমাৰ পৰিয়ালৰ পুখপাত নচলে পুলপাল কৰিব নোৱাৰো আমাৰ গতিকে চৰকাৰক এটা আহ্বান জনাইছো আমাক যাতে মানে এই জানুৱাৰী মাহৰ এই কেইদিনৰ ভিতৰত আমাক যাতে এটা ভাল এটা খবৰ যাতে এটা আমাক দিয়ে সেইখিনি আমি পাবলৈ চৰকাৰক অনুৰোধ জনালো বছৰ ধৰি প্ৰতাৰণা কৰিছে মই আজি 10 বছৰ ধৰি দিছো মাটি কিন্তু এনেকুৱা আছে আজি 18 বছৰ কাম কৰা মানুহ আছে তেখেতসকলো আজি কিছুমান ৰিটায়াৰ হৈছে কিছুমানটো ঢুকাইছে এতিয়া আমাক মই 10 বছৰ হ'ল মাটি দিয়া কিন্তু 2 বছৰ ধৰি মোক 6,500 টকা দি আছে কিন্তু 6,500 টকাত এটা পৰিয়াল চলে নেকি এই যি আকাশলংঘী মূল্যবৃদ্ধিৰ দিনত এই 6,500 কি হয় এটা মন্ত্ৰী মহোদয়ে সিদিনা প্ৰেছ মিটত ক'লে যে আমি ইউজাৰ কমিটিৰহে মানুহ এটা ডিপাৰ্টমেণ্টৰ মন্ত্ৰী হৈ তেখেতে নিজৰ ডিপাৰ্টমেণ্টটোৰ কৰ্মচাৰীবিহীনভাৱে তেখেতে আমাক কৰ্মচাৰী নহয় বুলি ক'লে তেখেতে কেনেকুৱা ধৰণৰ মানুহ আৰু তেখেতে কোন ডিপাৰ্টমেণ্টৰ মন্ত্ৰী হৈ আছে গতিকে তেখেতে ইয়াৰ সুবিচাৰ এটা কৰক মন বেলেগ কৰক কৰি পেলাই যাতে আমাৰ সুচল কৰি আমাৰ সকলোৱে চলিব পৰাকৈ এটা যিটো আমাৰ নিম্নতম মজুৰি দিব লাগে সেই মজুৰিটো দিয়ক আৰু যিখিনি আমাৰ দাবী আছে সেই দাবীখিনি পূৰণ কৰক এই মুখ্যমন্ত্ৰী মহোদয় তথা বিভাগীয় মন্ত্ৰী মহোদয়ক ইয়াৰ মানে এটা সুবিচাৰ কৰিবৰ কাৰণে অনুৰোধ জনালো কিবা এটা সুবিধা দিব লাগে এই 6,500 টকা দিছে অসম চৰকাৰে 6,500 টকাৰ ভিত্তিত আমাৰ একো পৰিয়ালটো ধুনীয়াকৈ চলাব নোৱাৰো গতিকে আমাৰ যিমানখিনি হেৰি আছে ন্যায্য দাবীখিনি আছে দাবীখিনি পূৰণ কৰি দিয়ে যাতে আমাৰ দাবীখিনি আছে আমাক
আইন অনুসৰি নিম্নতম বাৰ্তা প্ৰদান কৰক। আমাক এংগেজমেণ্টৰ পৰিৱৰ্তে PHCৰ পৰা এপইণ্টমেণ্ট প্ৰদান কৰক। আমাৰ জীৱনৰ নিৰাপত্তা আৰু পৰিয়ালক সুৰক্ষা প্ৰদান কৰক। আমাৰ নিযুক্তি পাবলৈ থাকি যোৱা সকলো পুৰণা সতীৰ্থক নিযুক্তি দান কৰক। আমাক ইউজাৰ কমিটিৰ পৰা পঞ্চায়ত বিভাগৰ পৰা মুক্তি দান কৰি আমাক বিভাগীয় কৰ্তৃপক্ষৰ পৰা নিযুক্তি প্ৰদান কৰক। মানে আপোনালোকক পঞ্চায়তৰ পৰা নিযুক্তি পঞ্চায়তৰ পৰা নিযুক্তি PHCৰ আণ্ডাৰৰ পৰা হেৰি কৰক।